নমস্কাৰ সকলোকে LPNMSR ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ চৰিত্ৰ পাঠ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা নামৰ কিতাপখনৰ ভিতৰত থকা পাঠ নম্বৰ 3 যাৰ নাম হৈছে ভাৱাবেগ ব্যক্তি আৰু সমাজৰ ওপৰত এইবোৰৰ প্ৰভাৱ। পোনপ্ৰথমে তোমালোকে এই পাঠটো দুবাৰমান ভালদৰে পঢ়িবা। আজি আমি এই কিতাপখনৰ ভিতৰত থকা তোমালোকৰ পেজ নাম্বাৰ 10ত এই পাঠটোৰ বাবে দুটা প্ৰশ্ন দিয়া আছে। এই প্ৰশ্ন দুটা আজি আমি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, কিদৰে ক্ৰোধ বা খঙে তোমাৰ অনিষ্ট সাধন কৰে, তুমি সন্মুখীন হোৱা এটা ঘটনাৰ আধাৰত বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা। 1 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে উত্তৰটো এই ধৰণে লিখিবা। এদিন বিদ্যালয়ত মোৰ এজন বন্ধুৱে মোৰ কলমটো লৈ গৈছিল। মই কলমটো বিচাৰি নাপাই খঙত বন্ধুক বেয়াকৈ কথা কলো, বা তোমালোকে ইয়াত কিবা কিবি লিখিব পাৰা, কিবা কিবি কলো আৰু তাৰ লগত কাজিয়া কৰিলো। পিছত জানিলো যে সি ভুলতে কলমটো লৈ গৈছিল আৰু মোক ঘূৰাই দিবলৈ আহিছিল। সেই সময়ত মই মোৰ ভুল বুজিলো। মোৰ খঙৰ বাবে বন্ধুৰ মনত দুখ লাগিল আৰু আমাৰ মাজত কিছু সময়ৰ বাবে সম্পৰ্ক বেয়া হৈ গ'ল। এই ঘটনাৰ পৰা মই শিকিলো যে ক্ৰোধ বা খঙে মানুহৰ বিবেক ঢাকি দিয়ে, সঠিক সিদ্ধান্ত ল'বলৈ নিদিয়ে আৰু নিজৰ লগতে আনৰো অনিষ্ট সাধন কৰে। সেয়েহে আমি সদায় খং নিয়ন্ত্ৰণ কৰি ধৈৰ্য আৰু শান্তভাৱে কাম কৰা উচিত। ইয়াৰ পৰা চাইছে তোমালোকে 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। অৰ্থাৎ কোনো কাম আমি খঙত কৰিব নালাগে, প্ৰতিটো কাম আমি ঠাণ্ডা মনত ঠাণ্ডা মাথাৰে চিন্তা কৰি পেলাইহে কৰিব লাগে। এই কথাটোকে ইয়াত কোৱা হৈছে গৈ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, পাঠটিত মনৰ শত্ৰু বুলি কাক বুজাইছে উল্লেখ কৰা। ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা। 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা। পাঠটিত কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ আৰু ইচ্ছাক মনৰ শত্ৰু বুলি বুজাইছে। এই শত্ৰুবোৰে মানুহৰ বিবেক আৰু সুবিচাৰ শক্তি নষ্ট কৰে। ইয়াৰ প্ৰভাৱত মানুহে ভুল কাম কৰে আৰু নিজৰ লগতে সমাজৰো অনিষ্ট সাধন কৰে। সেয়ে আমি এই মনৰ শত্ৰুবোৰ নিয়ন্ত্ৰণ কৰি ভাল চিন্তা আৰু ভাল কামৰ পথত আগবাঢ়িব লাগে। ইয়াৰ পৰা চাই তোমালোকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। যেহেতু এই পাঠটোৰ বাবে দুটাহে প্ৰশ্ন আছিল, ইতিমধ্যে আমি দুটাই সমাধান কৰিলো। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।